উফ কি কৰোঁ জানো একো ভাবিয়ে পোৱা নাই। পৰহি পৰা ল'ৰাটোৰ পৰীক্ষা আৰম্ভ হ'ল। এতিয়া মোৰ ওচৰত এটকাটাও নাই। ক'তনো বিচাৰি যাওঁ, কিনো কৰোঁ। মালিকৰ ঘৰৰ পৰা ইতিমধ্যে মই বহুত টকা আনি থৈছোঁ আৰু সেইখিনিকে মই কাম কৰি ইতিমধ্যে পূৰ কৰিব পৰা নাই। সিহঁতৰ ঘৰত জানো বিচাৰি গ'লে আকৌ দিব, কিনো কৰোঁ জানো একো ভাবিয়ে পোৱা নাই দেখোন মই। তুমি আকৌ ভাত বনাবলৈ আহি পেলাই কি চিন্তা কৰিবলৈ লাগিলা মা? নাই একো চিন্তা কৰা নাই। তোক কিবা দৰকাৰ হৈছিলে নেকি? ৰঙা চাহ অকণ কৰি দিওঁ খাবি? নালাগে দিয়া মা, অলপ দেৰি পাছত ভাতেই হ'ব নহয়, ভাতকে খাম। পিছে হেৰি নহয় মা, মই পৰীক্ষা দিবলৈ কাৰ লগত যাম? আৰু পৰীক্ষা হলটো ইমান আঁতৰত পৰিছে, তুমি মোক নিব পাৰিবা জানো? মইনো ক'ত নিব পাৰিম তোক পৰীক্ষা হললৈ? হেৰি নহয়, এই গাঁৱৰ পৰা মেজিক এখন উলিয়াইছে নহয়, সেই মেজিকখনতে তোক পঠিয়াই দিম, তই তাতে যাবি দেই। তুমি মানে মোক থ'বলৈ নোযোৱা? চবৰে মাক দেউতাকবোৰ যাব আৰু কি মই অকলে যাম নেকি? তাৰ ভয়টো চোৱাচোন, তই কিবা এটা সৰু ল'ৰা হৈ আছ নেকি? হেৰি নহয়, যদি দুটা যাওঁ তেতিয়া দুটা ভাড়া ল'ব, সেইকাৰণে অকল তোকে পঠিয়াম দে, তই ভয় নকৰিবি। গাঁৱৰ চববোৰ যাব নহয়, তই সিহঁতৰ লগতে যাবি, তোৰ লগৰকেইটা থাকিবই দেখোন তোৰ লগত। মানে সেইটোহে কথা, আমি যদি দুটা যাওঁ তেতিয়াহ'লে দুটা ভাড়া দিব লাগিব। হ'ব দিয়া আৰু মই অকলে যাম দিয়া, ভয় নকৰোঁ দিয়া। মই এইটো কথা ভাবিহে ভাল লাগিছে জানা, মই যে বাহঁতৰ লিখিয়াকৈ ময়ো কলেজলৈ যাম। তাৰ এতিয়াই ফূৰ্তিটো চা, আগতে তই পৰীক্ষাটো ভালকৈ দি দেচোন, যা এতিয়া ভালকৈ পঢ়গে, ৰিজাল্টটো যাতে তই ভাল কৰ দেই। দেখিছই নহয় মাৰে কিমান কষ্ট কৰিবলগীয়া হৈছে তহঁতকেইটাৰ কাৰণে। মা তুমি চিন্তা নকৰিবা, চাবা এদিন মই ডাঙৰ মানুহ হৈ তোমাৰ ভাগৰ এই সকলো দুখ কষ্ট আঁতৰাই দিম। হ'ব যা এতিয়া ভালকৈ পঢ়গে, ভালকৈ পঢ়িলেহে, ভাল ৰিজাল্ট কৰিলেহে তই ডাঙৰ মানুহ হ'ব পাৰিবি, তাৰপাছত মোক কষ্টবোৰ যোৱাব পাৰিবি। সেইকাৰণে এতিয়া ভালকৈ পঢ়ি ভালকৈ পৰীক্ষাবোৰ দিবি দেই। জানো পাই মালিকে এতিয়া কি কয়, আশা এটা মনতে বান্ধি আহিছোঁ বাৰু মালিকৰ ঘৰলৈকে টকা কেইটামান বিচাৰি। কিনো কৰে এতিয়া, দিয়ে বা নিদিয়ে। ভগৱানে আৰু মোক কিমান পৰীক্ষা ল'ব যে অকল তেওঁহে জানে আৰু। যিমানখিনি কষ্ট কৰিছোঁ, এই ল'ৰা ছোৱালীকেইটা মুখকেইখন মনলৈ আহিলেই সকলো কষ্ট, সকলো দুখ বেজাৰ চব পাহৰিয়ে যাওঁ দেখোন। ইহঁতক মানুহ কৰিব পাৰিলে আৰু মই শান্তি পাম আৰু। তই কি কৈছ? তোক আকৌ টকা লাগে? তই দেখোন আগৰখিনিতে মোক কাম কৰি পূৰ কৰিব পৰা নাই, আকৌ তোক টকা কেনেকৈ দিওঁ মই? ছাৰ মোক দয়া কৰক, লাগিলে মই আপোনালোকৰ ঘৰত 2 ঘণ্টা বেছিকৈ কাম কৰিম, কিন্তু মোক এইবাৰৰ বাবে সহায় কৰক ছাৰ। তই যে কৈছ 2 ঘণ্টা বেছিকৈ কাম কৰিবি বুলি, তই আহ কেইটাত আৰু যাৱ কেইটাত বা কিমান ঘণ্টা কাম কৰ তাৰ জানো হিচাপ ৰাখিছ? এতিয়াই চাচোন, তই এতিয়াইতো 2 ঘণ্টা লেটকৈ আহিছ, আকৌ কৈছ 2 ঘণ্টাকৈ বেছিকৈ কাম কৰিবি। আৰু এটা কথা, তোৰ যিমানেই ডাঙৰ দৰকাৰ নহওক কিয় মই তোক টকা দিব নোৱাৰোঁ। তই জানই দেখোন পঢ়িলে মোৰ ল'ৰাটোৰ বাৰ্থডে আছে, ইমান ডাঙৰ খৰচ এটা আছে। তই দেখোন আমাৰ ঘৰত বাৰ্থডে পতা দেখিছই, কিমান ডাঙৰকৈ পাতোঁ, কিমান উলহ মালহেৰে পাতোঁ। সেইকাৰণে কৈছোঁ ইমান ডাঙৰ খৰচ এটা আহি আছে, তোক মই টকা দিব নোৱাৰোঁ এতিয়া। আৰু এইকেইদিন তই আমাৰ ঘৰত 2 ঘণ্টা বেছিকৈ কি হয়তো ৰাতি 8-9টালৈকে থাকিবলগীয়া হ'ব পাৰে, কাৰণ বাৰ্থডে এটা আছে যেতিয়া কিমানখিনি কাম ওলাই তোক বেলেগকৈ ক'ব নালাগে। সেইকাৰণে তই ৰাতিতেহে আমাৰ ঘৰলৈ যাব পাৰিবি। ছাৰ মোক ক্ষমা কৰিব, মই ৰাতিলৈকে থাকিব নোৱাৰিম। মানে মোৰ ল'ৰাটোৰ পৰীক্ষা আছে, সি এইবাৰ মেট্ৰিক দিব। মই যদি দেৰিকৈ যাওঁ তেতিয়াহ'লে ঘৰখনত দিগদাৰ হ'ব ছাৰ। সেইবোৰ মই একো নাজানো, মুঠতে মোৰ ঘৰৰ কাম হ'ব লাগে, সেইটো তই কেনেকৈ কৰ তোৰ কথা। নহ'লে কাম এটা কৰিবি, তোৰ 2জনীকে জীয়াই আছে নহয়, তাৰে এজনীক লৈ আহিবি, তই অলপ দেৰিলৈকে থাকিবি, তাৰপাছত ৰাতিলৈকে তাই কাম বন কৰি পেলাই গুচি যাব পাৰিব ধুনীয়াকৈ। কিন্তু ছাৰ মই সিহঁতক কেনেকৈ আনিম? মানে সিহঁতি পঢ়ি থকা ছোৱালী ছাৰ, সিহঁতি এনেকৈ কাম কৰিবলৈ আহিবলৈ ভাল নাপাব ছাৰ। মই সেইবোৰ একো নাজানো, যদিহে তই তোৰ এজনী জীয়েৰক আমাৰ ঘৰলৈ কাম কৰিবলৈ আনিব পাৰ, আৰু কাইলৈ আৰু পৰহিলে বিশেষকৈ এই 2টা দিনত আৰু ৰাতি এইখন ঘৰত কাম কৰাব পাৰ, তেতিয়াহ'লে তোক মই কাইলৈ পইচা দিব পাৰোঁ। নহ'লে তই মোৰ পৰা একো আশা কৰিব নোৱাৰ আৰু। ছাৰ মই সিহঁতক সুধি চাওঁ কি কয় সিহঁতে। সুধি চাবি, কিন্তু এটা কথা মনত ৰাখিবি, কাইলৈ যদিহে তোৰ লগত তোৰ জীয়েৰক মই এখন ঘৰত দেখা পাওঁ, তেতিয়াহে তই কিন্তু টকা পাবি, নহ'লে তই মোৰ পৰা টকা আশা নকৰাই ভাল। কি হ'ল মা? মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ, তুমি মালিকৰ ঘৰত কাম কৰি অহাৰ পাছৰ পৰাই মনটো এনেকৈ মাৰি আছা যে। পৰহিৰ পৰা ভাইটি মেট্ৰিক পৰীক্ষা, আৰু তুমি যদি এনেকৈ মনটো মাৰি থাকা তেতিয়াহ'লে তাৰ পঢ়াত মন বহিবনে বাৰু মা? কি কৰিবি মোৰ বৰ ডাঙৰ সমস্যা এটাত পৰিছোঁ, কেনেকৈনো সমাধান কৰি একো ভাবিয়ে বাৰ্তা পোৱা নাই। কিনো সমস্যা আমাকো কোৱাচোন, আমি কিজানি সমাধান কৰিব পাৰোঁৱেই। তহঁতকনো কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই মই। এই পৰহিৰ পৰা যে ভাইৰৰ পৰীক্ষা, তাৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে যিখন মেজিক ঠিক কৰিছোঁ, সেই মেজিকখনত লাগে 1500 টকা, আৰু 1000 টকা কাইলৈকৈ বিচাৰিছে। মোৰ ওচৰত এতিয়া এটকাও নাই, মই কি কৰোঁ, কেনেকৈ গোটাওঁ একো ভাবিয়ে পোৱা নাই। কিয় তুমি মালিকক নিবিচাৰিলা কিয়? মালিকে কিজানি দিলেহেঁতেন। তোমাৰ ওচৰত মানে এতিয়া এটকাও নাই মা? মোক 200 টকা এটা লাগিছিলে, লিপষ্টিকটো এদাই হৈ থাকিলে। ইমান বেয়া লাগিছে উৎসত লিপষ্টিকটো লগোৱা নাই কাৰণে। মই তোমাৰ পৰা 200 টকা এটা লৈ পেলাই লিপষ্টিক আনিমগৈ বুলি ভাবিছিলোঁহে, এতিয়া আকৌ কৈছা তোমাৰ ওচৰত এটকাও নাই। যোৱাবাৰ সেই কাপোৰৰ দোকানখনৰ পৰা তই কিমান টকাৰ কাপোৰ কিনিছিলি মনত আছেনে? আৰু তোক সেই টকাখিনি দিবলৈ গৈ পেলাই মই মালিকৰ পৰা যি ধাৰ কৰিছিলোঁ, সেই ধাৰ আজিও মই কাম কৰি পূৰাব পৰা নাই। মই মৰিছোঁ ভাইৰে এইকেইদিন অহা যোৱা কৰিবলৈ যিকেইটা টকাৰ প্ৰয়োজন হ'ব সেইকেইটা টকা গোটাও কেনেকৈ, আৰু তই মৰিছ ক'ত? মুখত হনা সেইবোৰ কেনেকৈ কিনি পইচা খৰচ কৰোঁ তাত। হ'ব দিয়া, দিব নোৱাৰা যদি ডাইৰেক্ট দিব নোৱাৰোঁ বুলি কৈ দিয়া, ইমানখিনি কথা শুনোৱাৰ দৰকাৰ নাই। হ'ব দিয়াচোন মা, অকণমান ক্ষান্ত হোৱা, কিন্তু তাইৰ কথা বদলাগা জানা দেখোন বা কেনেকুৱা। তুমি মোক এইটো কথা উত্তৰ নিদিলাই মা, তুমি মালিকক টকা বিচাৰিছিলা নেকি? তেখেতে কি ক'লে? বিচাৰিছিলোঁ, আৰু প্ৰথমতে নিদিওঁ নথওঁকৈ বহুতখিনিয়ে শুনাইছিলে, কিন্তু ক'বলৈ ৰৈ গ'লা যে। কিন্তু কি মা? মালিকে কাইলৈ মোক টকা দিব, কিন্তু মই তহঁত 2জনী কোনোবা এজনীক কাইলৈ আৰু পৰহিলৈ কাম কৰিবৰ বাবে লৈ যাব লাগিব। সিহঁতৰ এই পুতেকটোৰ বাৰ্থডে আছে, আৰু সেইকাৰণে বহুত কাম ওলাব ঘৰখনত, আৰু যদিহে মই তহঁতৰ কোনোবা এজনীক লৈ যাব পাৰোঁ তেতিয়াহে মোক কাইলৈ সেই মালিকে টকা এডভান্সকৈ দিব। কিন্তু তই কচোন মালিকৰ এই চৰ্তটো মই কেনেকৈ মানি লওঁ? কেনেকৈ মই তহঁত 2জনী এজনীক কাম কৰিবলৈ লৈ যাওঁ? তহঁতি হ'লে কলেজত পঢ়ি থকা ছোৱালী, আৰু তহঁতৰ সদায় মই লোকৰ ঘৰৰ কাম কৰাম, এইটো মই কেনেকৈ কৰোঁ তই নিজেই ক।
হ'ব দিয়া মা, যদি আমাৰ দুজনী কোনোবা যদি কাম কৰিবলৈ গ'লেই আমাৰ সমস্যাটো সমাধান হয়, ভাইটিভাৱে ভাড়াৰ টকাকেইটা গোট খায়, তেতিয়াহ'লে একো সমস্যা নাই। মই সিহঁতৰ ঘৰত কাম কৰিবলৈ যাম মা। কিন্তু নাই মা, কোনো কিন্তু নাই। যদি তুমি ভাবিছা যে মই কলেজত পঢ়ি থকাৰ কাৰণে আনৰ ঘৰত কাম কৰিবলৈ লাজ কৰিম, তুমি ভুল ভাবিছা মা। মোৰ কাৰণে কোনো কামৰে সৰু বৰ নাই। মোক ক্ষমা কৰি দিবি অ' মাজনী। তহঁতৰ মা হিচাপে তহঁতক যিখিনি সুখ দিব লাগিছিলে সেইখিনি মই নখ সমানো দিব পৰা নাই।